কি নৰওঁ উভতি নাযাওঁ দুগাল এতিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলো কত যে বেদনা মই সহিলো মই নন্দিনী মমতাৰে ভৰা হৃদয় খনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী আগেইতো আমাৰ ঘৰত এনেকুৱা ঘটনা ঘটা নাই সেইটো কথাটো ময়ো ভাবি আছো কিন্তু এটা সেইটো কথাৰ ওপৰত কনসেন্ট্ৰেট কৰি থাকিলে কিবা লাভ হ'ব জানো তুমি ইয়াত কি কৰি আছা নাই একো কৰা নাই তুমি ক'ত যোৱা মনে মনে কথা শুনিব আহিছা চোৱা নন্দিনী মোৰ অনিচ্ছা সত্ত্বেও তুমি এইখন ঘৰৰ বোৱাৰী হৈ আহিছা গতিকে মোক জোৰকৈ ভাল পাবলৈ চেষ্টা নকৰিবা ঠিক আছে হয় তেখেত এতিয়া অফিচলৈ গৈছে হয় মই তেখেতক আহিলে ক'ম বাৰু অ'কে এতিয়া ৰাখিছো অ'কে কি হ'ল তুমি এনেকৈ ৰুমত সোমাই কথা পাতি থাকা সিফালে তেখেতে কাম ষ্টাৰ্ট কৰিলেই মন্দিৰা কাৰ কথা কৈছা তুমি নন্দিনীৰ কথা কৈছো তেখেতে ঘৰত সকলোকে কাবু কৰাৰ প্লেন কৰিছে প্লেন কি প্লেন ঘৰৰ সকলোৰে সন্মুখত নিজকে সতী সাবিত্ৰী বোৱাৰী সজোৱাৰ প্লেন কথাটো মোক ভালদৰে বুজাই কোৱাচোন মায়ে আগতে নন্দিনীৰ মুখলৈকে নাচাইছিল আৰু এতিয়া তাই বনোৱা চাহৰ জুতি লৈ আছে কি বৌয়ে নন্দিনীৰ হাতেৰে চাহ খাইছে অসম্ভৱ অসম্ভৱকে সম্ভৱ কৰি দেখুৱালে নন্দিনীয়ে মিঠা মিঠা কথা কৈ ঘৰৰ সকলোকে নিজৰ ফলীয়া কৰিলে এনেকৈ হলেতো মোৰ সকলো প্লেন খেলি মেলি হৈ যাব কি ক'লা তোমাৰ প্লেন মোৰ নহয় আমাৰ প্লেন নন্দিনীক এইখন ঘৰৰ পৰা উলিয়াই পঠোৱাৰ প্লেন এতিয়া আৰু কথাটো ইমান সহজ হৈ থকা নাই পাপা বিবেকদা আইতা আগৰে পৰা নন্দিনী ফলীয়া হৈ আছিল এতিয়া মাও নাই বৌক নন্দিনী ফলীয়া হ'বলৈ দিব নোৱাৰি এতিয়া বৌয়ে আমাৰ মূল অস্ত্ৰ ব'লা ক'লে বৌৰ ব্ৰেইন ৱাছ কৰিব লাগিব নন্দিনীৰ বিষয়ে বৌৰ মূৰত এনেকুৱাকৈ কথা সোমাই দিম যে বৌয়ে এবাৰো নন্দিনীক ঘূৰিও নাচাব পাৰিবা অঁ পাৰিব লাগিব আহা আহাচোন আহা মই নেখেলো দিয়া মই নাজানো তো খেলিব নাই তুমি আজি খেলিবই লাগিব মই শিকাই দিম নহয় আজি খেলিবই লাগিব খেলিবই লাগিব মই আছো নহয় ঠিক আছে দিয়া শিকাই দিয়া চোৱা এইটো হ'ল ঘোঁৰা আৰু এইটো সদায় ইয়াতে থাকে এইটো এইখিনিত যাব আৰু ইহঁতৰ কামেই হ'ল ৰজাটোক প্ৰটেক্ট কৰা তাৰপিছত এইটো আকৌ ঘোঁৰা এইটো হাতী আইতাই বাৰু কি ক'ব ওলাইছিল কিবা বেলেগ কথা আছিল নেকি আৰু তাৰপিছত এইবোৰ এই বাকীবোৰ আছে সৈনিক মন্ত্ৰী বৌ খেলা না দিয়াচোন এইটো কি এইটো ৰজা আৰু কেনেকৈ যায় ষ্ট্ৰেইট এইটো চব ফালে যায় কিন্তু হলেও ৰজাটো বহুত দেৰিলৈকে নাযায় কাৰণ ইহঁতে যেতিয়া শেষ হৈ যাব মানে কাটি কাটি তাৰ পিছতহে ৰজাটো আগবাঢ়িব আচ্ছা আৰু ঘোঁৰা এইটো ঘোঁৰা বুলি কৈছিলা ন এইটো ঘোঁৰা হয় কেনেকৈ যায় ঘোঁৰাটো এনেকে আৰ হৈ ঘৰ হৈ যায় ওকে
মা দুইজনী একেলগে আহিছা যে কিবা জৰুৰী কথা আছে নেকি কোৱা বৌ আজি তোমাক নন্দিনীয়ে বনোৱা চাহকাপ খোৱা দেখিলো যে কথাটো কি কথা বুলিবলৈ একো নাই অ গৌৰীয়ে বনোৱা চাহকাপ মই নাখাওঁ জানো আজি যেনিবা নন্দিনীয়ে বনোৱা কাপ খালো নন্দিনীক যদি গৌৰী বুলি ভাবি চাহকাপ খাইছে তেন্তে সেইটো খুব ভাল কৰিছে কিন্তু নন্দিনীয়ে জানো নিজকে গৌৰী বুলি ভাবি আপোনাক চাহকাপ দিছে মানেটো চিম্পুল বৌ নন্দিনী হ'ল এটা মিডিল ক্লাছ ফেমিলিৰ ছোৱালী এনেকুৱা ফেমিলিৰ ছোৱালীৰ লক্ষ্যই থাকে যে এখন খুব ধনী ঘৰৰ বোৱাৰী হ'ব বহুত সম্পত্তিৰ মালিক হৈ আৰামত দিন কটাব পাপা আৰু বিবেকদাক মিঠা কথাৰে নিজৰ ফলীয়া কৰি তাই এইখন ঘৰৰ বোৱাৰী ঠিকেই হ'ল কিন্তু ইয়ালৈ আহি গম পাইছে এইখন ঘৰ পাপা আৰু বিবেকদাৰ মতে নহয় আপোনাৰ মতে চলে গতিকে তাই আপোনাক নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছে চাহটো এটা বাহানাহে কি তুমি খুব সহজ হল কাৰণে তাই বেছি সুবিধা পাইছে বৌ আপোনাৰ নিচিনা শাহু কোনোবাই পাব জানো নাপায় আপোনাৰ নিচিনা শাহু পাই মই সঁচাকৈ বহুত লাকি মন্দিৰাই ঠিক কথা কৈছে বৌ কিন্তু নন্দিনীয়ে জানে তুমি বিবেক আৰু তাই বিয়াখন হোৱাটো বিচৰা নাছিলা গতিকে তোমাৰ মনটো ভুলাই তাই এই গোটেই সম্পত্তিৰ মালিকনী হোৱাৰ সপোন দেখিছে তোমাৰ হাতৰ চাবিকুচা তাই হাতলৈ নিয়াৰ এইটো ফাৰ্ষ্ট ষ্টেপ হ'ব পাৰে কিন্তু কিছু ভাল বেয়া মই বুজি পাওঁ কুন্তলা গতিকে তোমালোকে মোক ইমান বুজাব নালাগে মা আপোনাক খুব ভাল পাওঁ শ্ৰদ্ধা কৰোঁ সেইকাৰণেহে কথাকেইটা ক'লোঁ যদি ভুল হৈছে ক্ষমা কৰিব সাৱধানীৰ মৰণ নাই গতিকে সময় থাকোঁতে সাৱধান হোৱাব তোমাক বেংগালুৰুলৈ থব যাবৰ মোৰ খুব মন গৈছে জানা কিন্তু কি আকৌ মোৰ এইখন ঘৰলৈ অহা কেইদিনমানহে হৈছে যদি মই এনেকৈ এতিয়াই ঘূৰা ফুৰা কৰোঁ মানুহবিলাকে মোক বেয়া নাভাবিব মাৰ মূৰত নন্দিনীৰ বিৰুদ্ধে এনেকুৱা পোক সুমুৱাম যে মায়ে পাহৰি যাব নন্দিনীৰ হাতৰ চাহৰ মিঠা টেষ্ট আৰু নন্দিনী বৰ সন্মুখলৈ অহাৰ লগে লগে বৰ গাটো বিশ্বাই ডকাৰি ৰাখিব লাগিব পেহী মা এনেকৈ সলনি হৈ যাব বুলি মই ভবাই নাছিলোঁ দেখিলানে আমাৰ কথাত কোনো গুৰুত্বই নিদিলে নাই আমি এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব আমি এনেকৈ থাকিলে নন্দিনী নিজৰ প্লেনত ছাকচেছ হৈ যাব কি প্লেন নন্দিনীয়ে এইখন ঘৰৰ অল ইন অল হ'বলৈকে বিবেকলৈ বিয়া হৈ আহিছে সেইবাবে তাই এই আদৰ্শ বোৱাৰী ৰামা তাইৰ এই প্লেন মই কেতিয়াও ফুলফিল হ'বলৈ নিদিওঁ কেনেকৈ বাধা দিবা পেহী তুমি টেনশ্যন নল'বা পাপৰি পাৰ হতুৱাই মাৰ মূৰত নন্দিনীৰ বিৰুদ্ধে এনেকুৱা পোক সুমুৱাম যে মায়ে পাহৰি যাব নন্দিনীৰ হাতৰ চাহৰ মিঠা টেষ্ট আৰু নন্দিনী বৰ সন্মুখলৈ অহাৰ লগে লগে বৰ গাটো বিশ্বাই ডকাৰি ৰাখিব লাগিব তেনেকুৱাই হ'ব তুমি মাত্ৰ আমাক সহায় কৰি থাকিবা মোৰ প্লেন ছাকচেছ নোহোৱালৈকে মন্দিৰা মইতো ইয়াত থাকিবই লাগিব পেহী কি ভাবি আছা নাই ভাবিছো তোমাক কেনেকৈ হেল্প কৰোঁ তোমাৰ শত্ৰুটো মোৰেই শত্ৰু সেইটো মই তোমাক সময়ত ক'ম দাদা কোৱা মই এটা কথা ভাবিছোঁ আমাৰ অফিচত এগৰাকী ফেশ্বন ডিজাইনাৰৰ খুবেই প্ৰয়োজন হৈ আছে গতিকে ভাবোঁ অতি সোনকালে এগৰাকী ফেশ্বন ডিজাইনাৰ এপইণ্ট কৰিলে ভাল আছিল নেকি ময়ো তাকে ভাবি আছোঁ
আপুনি যদি বেয়া নাপায় মই এটা কথা ক'ব খোজোঁ কোৱা অলপতে মোৰ জেছমিন বুলি এগৰাকী ফেশ্বন ডিজাইনাৰৰ সৈতে পৰিচয় হৈছে যথেষ্ট এক্সপিৰিয়েঞ্চ আপুনি ক'লে মই তেওঁৰ লগত কথা পাতিব পাৰোঁ তেওঁৰ কিবা পেপাৰ্ছ আছে নেকি তোমাৰ লগত হয় তেওঁ ইতিমধ্যে বায়'ডাটা আমাৰ অফিচত ছাবমিট কৰিছে পেপাৰ্ছখিনি লৈ আহিব কোৱাচোন পূৰ্বালী জেছমিনৰ বায়'ডাটাখন ইমিডিয়েট পঠাই দিয়াচোন আচ্ছা শুৱালকুছিৰ কিবা খবৰ লেবাৰ পে'মেণ্টখিনি হ'লনে নাই সেইখিনি এতিয়াও হোৱা নাই মই এৰেঞ্জ কৰাই আছোঁ ভাস্কৰে ইতিমধ্যে সকলোবিলাক পেপাৰ্ছ ৰেডি কৰিছে আহা এইখন লওক ঠিক আছে তুমি যোৱা মই চাই ল'ম দিয়া তুমি লেবাৰ পে'মেণ্টখিনি সোনকালে ৰিলিজ কৰাই দিবা ঠিক আছে বহাচোন অলপমান বহা শুনা শুনা তুমি এইবাৰ ইয়াৰ পৰা গৈ বেংগালুৰুত খুব ভালকৈ পঢ়া শুনা কৰিবা দেই বাবা কিন্তু আইতা মোৰ ইমান সোনকালে বেংগলোৰ যাব মন নাছিল অলপ দিন ইয়াতে নন্দিনীবোৰ লগত ঘৰত থাকিব মন আছিল কিন্তু বাবা তোমাৰ পঢ়া শুনা ক্ষতি হ'ব নহয় এটা কাম কৰিবা কিছুদিন পিছত নন্দিনী বৌক মই তোমাৰ তালৈ ফুৰিবলৈ পঠিয়াই দিম হ'ব হ'ব বেছি কৰে মই আৰু নামাতো তোমাক বোলে আৰু প্ৰস্মিতে নেমাতে মোক আকৌ কিয় নামাতে মোৰ মৰমৰ ভাইটিয়ে হ'ব মোক এনেকে মৰম দেখাই থাকিব নালাগে তোমালোকে আচলতে মোক ভালেই নোপোৱা নহ'লে মোক বেংগলোৰলৈ থব গলা হয় নহয় বাবা কাইলৈ পাপাৰ লগত শ্বিলঙৰ ছাইডটো চাব যাব লাগিব যে সেইকাৰণে যাব নোৱাৰিম তুমিহে যাবা নন্দিনী বৌতো মোৰ লগত যাব পাৰে বুজোৱা এইবাৰ তোমাৰ পাল মই ফ্ৰেছ হৈ আহোঁগৈ মোৰলৈ এনেকে চাই পেলাই কি হাঁহি আছা মোক এতিয়া এইটো কথাই কোৱা যে তুমি মোক বেংগলোৰলৈ থব যাবানে নাই তোমাক বেংগালুৰুলৈ থব যাবৰ মোৰ খুব মন গৈছে জানা কিন্তু কিন্তু কি আকৌ মোৰ এইখন ঘৰলৈ অহা কেইদিনমানহে হৈছে যদি মই এনেকৈ এতিয়াই ঘূৰা ফুৰা কৰোঁ মানুহবিলাকে মোক বেয়া নাভাবিব আৰু তোমাৰ লগততো অভিদা যাবই অভিদাতো যাবই কিন্তু তুমিও বলা না এইবাৰ তুমি অভিদাৰ লগতেই যোৱা ইয়াৰ পাছত তুমি বেংগালুৰুলৈ যাওঁতে মই তোমাৰ লগত যাম অহাবাৰ যদি তুমি সলনি হৈ যোৱা মোক যদি মৰম নকৰা হোৱা তেনেহ'লে তোমাৰ নন্দিনী বৌ কেতিয়াও সলনি নহয় নেক্সট টাইম তুমি বেংগালুৰুলৈ গ'লে মই তোমাৰ লগত যামেই প্ৰমিছ প্ৰমিছ শুনাচোন তোমাক অভিদাৰ ৰুমলৈ মাতিছিলে নহয় যোৱা কিন্তু বৌজনী বৰ কিবা নাপায় নহয় শুন ডাঙৰৰ কথা কেতিয়াও বেয়াকৈ ক'ব নাপায় যোৱা গৈ আহা বাই বাই আৰে টেনশ্যন তুমি কিয় লৈছা টেনশ্যন মোৰ কাম তোমাৰ এই প্ৰশান্ত শইকীয়াৰ মুখখনতকৈ ব্ৰেইনটো আগত চলে মোৰেই বেড লাক তোমাৰ দৰে কোনো কথা ডিপলি ল'ব নজনা এজনক লাইফ পাৰ্টনাৰ হিচাপে পালোঁ চোৱা দাদাই তোমাৰ কথা চিন্তা কৰিছিল আগতে কিন্তু এতিয়া দাদাই তোমাৰ কথা চিন্তা নকৰে এতিয়া দাদাই মাত্ৰ নন্দিনীৰ কথা চিন্তা কৰে তুমি কি কৈ আছিলা মই কৈ আছিলোঁ মানে মই কোৱা ছোৱালীজনী কিন্তু বেয়া নাছিল তুমি কোৱা ছোৱালীজনী বেয়া বুলি মই কোৱা নাই মই তেওঁৰ বায়'ডাটাখন চাইছিলোঁ এক্সপিৰিয়েঞ্চত মই অলপ খেলি মেলি পাইছোঁ খেলি মেলি মানে তেওঁ কোনো কোম্পানীত 6 মাহ বা এবছৰৰ ওপৰত কাম কৰা নাই কোম্পানীকেইটাত কাম কৰি তেওঁ ভাল নাপালে চাগে যদি তেওঁক ভাল নাপালে আমি কালিলৈ বৰ্ড মিটিংখন এৰেঞ্জ কৰোঁ তাতে ডিচিশ্যনটো ল'ম আমি ইণ্টাৰভিউ পাতিম নে তেওঁক এপইণ্ট কৰিম পাপা আহ তুমি মোক মাতিছিলা দাদা মই অলপ আহোঁ মই গৈছোঁ ৰ'বা বিবেক কোৱাচোন পাপা তহঁত কালি শ্বিলং যাব নালাগে ঠিক আছে পাপা কাইলৈ বৰ্ড মিটিং দিছোঁ মিটিংখন এটেণ্ড কৰি পৰহিলৈ যাবি একো অসুবিধা নহয়তো নাই অসুবিধা একো নহয়
কিন্তু মেটাৰটো কি? নিউ এপইণ্টমেণ্ট। তুমি চিন্তা নকৰিবা, চলিহা কোম্পানীত তোমাৰ এণ্ট্ৰি আল্টিমেট কনফাৰ্ম কৰিছোঁ নহয়। কি টেনশ্যন? আৰে টেনশ্যন তুমি কিয় লৈছা? টেনশ্যন মোৰ, কাম তোমাৰ। এই প্ৰশান্ত শইকীয়াৰ মুখখনতকৈ ব্ৰেইনটো আগত চলে। সেইটো পাহৰি গ'লে প্ৰব্লেমটো তোমাৰেই হ'ব। না না না, কথাৰ কথাটোহে কৈছোঁ নহয়, টেনশ্যন নল'বা। এতিয়া ৰাখো, কোনোবা আহিছে। হয় কিয় কৰে, কিন্তু সাৱধানীৰ মৰণ নাই। কোন? কি কোন? ফোনত কথা পাতি থকা যেন। জন নহয়, জনী। কি? তুমি তেনেকৈ চাব নালাগে, মই জেচমিনৰ লগত কথা পাতি আছো। নন্দিনীৰ পোষ্টত এবাৰ তাইক সোমাই ল'ব পাৰিলেই ধৰি লোৱা প্লেন মতে আমাৰ কাম হৈ গ'ল। প্ৰথমে তাইক কোম্পানীত এপইণ্ট কৰি লোৱা, তাৰ পাছত সপোন দেখিবা। তোমাৰ প্ৰতিটো কামৰ ৰিজাল্ট মই আগতেই পাই থৈছো। প্ৰথমে কামটো হৈ যাওক, তাৰ পাছত ফূৰ্তি কৰিবা। আৰে কামটোতো কনফাৰ্ম। মইনো কি ক'লো? তুমি ক'লা কামটো হৈ যোৱাৰ পিছত ফূৰ্তি কৰিম। ক'ত কৰিম? কি ফূৰ্তি? প্লিজ ষ্টপ ইয়ৰ ননচেন্স টকিং। আই এম চিৰিয়াছ। হাই বলছো। মই এটা কথা ভাবিছো, ৰশ্মিতক থবলৈ অভিষেক আৰু মন্দিৰাক পঠাওঁ। মন্দিৰা যাব জানো? কিয় নাযাব? আফটাৰ অল আমি ঘৰখনৰ ডাঙৰ, আমাৰ কথা নামানিলে কেনেকৈ হ'ব? ঠিকেই, এনেওতো দুইটাৰ অন্য কাম নাই। ঠিক ভাবিছা। মাক ক'লা? ক'লো। নহ'ব। নন্দিনী বৌ গ'লেনো কি হয় মামী? একো নহয় বাবা, কিন্তু নন্দিনী বৌ এইখন ঘৰলৈ নতুনকৈ আহিছেনে নাই? নতুনকৈ অহা বোৱাৰীজনী যদি ফুৰিবলৈ যায়, মানুহে কি ক'ব? ফুৰিবলেতো নাযায়, মোক থবহে যাব বেংগলোৰ। কথাটোতো একেটাই। তোমাক এইবাৰ অভিদায় থবলৈ যাব, আৰু অভিদায় গ'লে তুমিতো ভালেই পাবা। ভাল পাম, কিন্তু হ'লেও ঠিক আছে, মই কাইলৈ লগ পাম। এতিয়া ক'ত আছা? হয় নেকি? বঢ়িয়া। আচ্ছা ঠিক আছে, কাইলৈ আমি কথাখিনি পাতি ডিলটো ফাইনেল কৰি ল'ম। আমাক তেখেতৰ পুতেকৰ কেয়াৰ টেকাৰ বুলি ভাবিছে? নোৱাৰো, নাযাওঁ। আৰু তুমিও যাব নোৱাৰা, কৈ থলো। কিন্তু ক'লৈ? প্ৰথমে কথাটোতো কোৱা। পেহীয়ে প্ৰস্মিতক থবলৈ বেংগলোৰলৈ যাবলৈ কৈছে। তুমি চাগে ডাইৰেক্ট নোৱাৰো বুলি কৈ থৈ আহিলা। আৰু কি ক'ব লাগিছিল? পেহী, আমি আপোনাৰ ল'ৰাক খুব ভালকৈ নি বেংগলোৰত থৈ আহিম, তেনেকৈ ক'ব লাগিছিল নেকি? তোমাকতো মই তেনেকৈ ক'বলৈ কোৱা নাই, কিন্তু অলপ বেলেগভাৱেও না কৰিব পাৰি। হ'ব নেকি? তুমি মোক কাক কেনেকৈ কথা ক'ব লাগে শিকাব নালাগে। আৰু মোৰ এটা কথা কাণ খুলি শুনা, তুমি যিমান পাৰা সোনকালে অফিচ যাবলৈ ষ্টাৰ্ট কৰি দিয়া, নহ'লে আমি কাৰোবাৰ অৰ্ডাৰলি হৈ লাইফটো পাৰ কৰিব লাগিব। নিজৰ বুলিবলৈ একো নাথাকিব। আৰু এটা কথা, পাপাই তোমাতকৈ বেছি দাদাক ভাল পায়। আৰু দাদাই মোক হাঁহিলা যে? নাহাঁহি কি কৰিম? মোৰেই বেড লাক। তোমাৰ দৰে কোনো কথা ডিপলি ল'ব নজনা এজনক লাইফ পাৰ্টনাৰ হিচাপে পালো। চোৱা, দাদাই তোমাৰ কথা চিন্তা কৰিছিল আগতে, কিন্তু এতিয়া দাদাই তোমাৰ কথা চিন্তা নকৰে। এতিয়া দাদাই মাত্ৰ নন্দিনীৰ কথা চিন্তা কৰে। হাঁহিলা যে? ভাবিছো কাম কৰা মানুহৰ কেয়াৰত ডাঙৰ হোৱাটো, সেইকাৰণে ককাইক ভায়েকৰ মৰমবোৰ আৰু ঘৰৰ মানুহৰ মৰমৰ সম্পৰ্কবোৰ তুমি বুজিব নোৱাৰা। তুমি মোক কি বুলি ক'লা? তোমাৰ দৰে মানুহৰ বাবে যে ঘৰবোৰ ভাঙে সেইটো কৈছো। How dare you talking like this? I am your husband. সেই কথাটো বেছিকৈ পাহৰি গ'লে প্ৰব্লেম তোমাৰেই বাঢ়িব। হেও মোক এনেকৈ কৈ গ'ল যে সেই সকলোবোৰ নন্দিনীৰ কাৰণে হৈছে। নন্দিনী অভি আজিকালি মোক এনেকৈ ব্যৱহাৰ কৰে, সেইবোৰ সকলো নন্দিনীৰ কাৰণে হৈছে। মই তাইক চাই ল'ম। তুমি মোক ডিৰেক্ট চাৰ্চ কৰিলা যে? কিয় কৰিছো নিজকে সোধক। কি ক'ব খুজিছা চিধাকৈ কোৱা মন্দিৰা। বেকা কথা শুনাৰ ধৈৰ্য আৰু মন বৰ্তমান দুইটাই মোৰ নাই। তুমি মোৰ মতে কাম কৰি যোৱা, দেখিবা টকাৰ ওচৰত তোমাৰ মনৰ জুই
ক'ৰবাত নুমাই গৈছে ছাৰ এইটো অফিচৰ কোনো কথা মোৰ পৰা লুকাই নাথাকিলে তেনেকৈ কিয় ভাবিছা কুন্তলা আমাৰ এই পৰিয়ালটোত তোমাৰ পৰিয়াল আমাৰ পৰিয়াল বুলি বেলেগকৈ জানো কেতিয়াবা ভাবিছো ভবা নহ'লে আজি এনেকুৱা এটা ৰিপ্লাই মই পাবলগীয়া নহয় তুমি কথাটো অলপ বেছি বেকাকৈ ভাবিছা নেকি মই এখন ঘৰৰ বোৱাৰী আৰু অভিষেক এই চলিহা পৰিয়ালৰ আধা সম্পত্তিৰ মালিক গতিকে আমাক কোনেও যাতে বন কৰা মানুহ বুলি ভবাৰ ভুল নকৰে নন্দিনী